वेलकम बैक टू माय यूट्यूब चैनल ब्यूटी विथ डेली ब्लगर पर आज सकलोके मैं नमस्कार जानाइছোঁ। आज আকৌ ब्लगটো रातिपुৱাই आरम्भ কৰিছোঁ। बेटार टिफिन बनोৱাৰ পৰা ভাত বনোৱাৰ পৰা গোটেইখিনি গা পা ধুই কৰি আজৰি হৈ গ'লোঁ। গোটেই কাম বন কৰি মেলি তাৰপিছত এফালে আহি গ'লোঁ। আহি বেটাৰ ভাত বহাই দিলোঁহি। মই বেটাৰ ভাত মানে মই কিমান চাউল দি পেলাই বনাওঁ সদায় মই এনেকৈ দেখেই আপোনালোকে। তাৰপিছত এফালে ভাত হৈ থাকক, গেছৰ সেইটো কমাই থৈ দিছোঁ। ভাত হৈ থাকক। তাৰপিছত টিফিনৰ কাৰণে কি বনাওঁ তাকে টিফিনটো আছে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। মই সেইবাবে হেৰি কৰিছোঁ, কি বনাওঁ কি কৰোঁ ভিডিঅ'টো সেইফালেকে চাওক। এইফালে মই ধুনীয়াকৈ এখন কাঁহী লৈ লৈছোঁ। ইনজয় নকৰিব দেই। কাষৰ ফালে মানে কি বেচিনটো আচলতে বহুত হেৰি কিবা কিবি চব আচলতে পেলাই দিওঁ মই, মানে কিবা আলু বাকলি চাকলিও পেলাই থৈছোঁ। সেইকাৰণে ইমানকৈ হেৰি নকৰিব। পিছত মই চাফা কৰিম, সেইবিলাক ধুনীয়াকৈ চাফা কৰি লওঁ। তাৰপিছত এইফালে মই আলুখিনি ধুনীয়াকৈ বইল কৰি থৈছিলোঁ। মই আচলতে মানে কি বইল কৰি মেলি লৈ তাৰপিছত এয়া ধুনীয়াকৈ ৰুকনি মানে হেৰি এখনত পিচিছোঁ। ৰুকনি এখনত এইখিনি ধুনীয়াকৈ মিহি কৰি লৈছোঁ, কাৰণ হাতেৰে মিহি কৰিলে ইমান গুড়া নহ'ব। তাৰপিছত এইফালে মোৰ হৈ গ'লে এইফালে মই পনীৰখিনিও ধুনীয়াকৈ আচলতে ৰুকনিত ৰুকি ল'লোঁ। এইফালে এয়া মিহি মিহি কৰি ল'লোঁ। তাৰপিছত এইফালে পিঁয়াজ কাটি ল'লোঁ। মই আচলতে আজি বেলেগ ষ্টাইলত বনাম। এনেকৈ কোনোবাই বনাইছে নাই জনাবচোন বাৰু দেই। এনেই আচলতে পনীৰে আচলতে হেৰিটো বনোৱা যায়। তাৰপিছতে মই বোলো অকণমান আজি বেলেগ ষ্টাইলত বনাওঁচোন, ময়ো বেটাইও খাই ভাল পাব সেই বুলি ভাবি পেলাই আচলতে বনালোঁ। এইফালে মই কেৰাহীত তেল দি দিলোঁ। এইখিনি প্ৰথমতে মই ভাজিম। এতিয়া আচলতে মই মছলা কৰিছোঁ, অলপ ব্যৱহাৰ কৰিছোঁ। মছলা ব্যৱহাৰ কৰিলে হাজবেণ্ডেও খাই ইমান ভাল নাপায় আৰু বেটাইও খাই আচলতে ভাল নাপায়। কিন্তু বোলো নাই আজি মছলা দি পেলাই বনাওঁচোন। বেছি দিয়া নাই, একদম কম পৰিমাণৰ দিছিলোঁ আচলতে। মই ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাই গৈ থাকিবগৈ। তাৰপিছত এইফালে পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া মই ধুনীয়াকৈ পিঁয়াজখিনি ভাজি হোৱাৰ পিছত এইফালে আলু যিখিনি আচলতে মই ৰুকি থৈছিলোঁ সেইখিনি আকৌ এয়া পনীৰখিনি একেলগে ভাজিম এতিয়া ধুনীয়াকৈ। তাতে মই এটা জলকীয়া দি দিছিলোঁ, মিহি মিহিকৈ কুটি দিছোঁ। বেটাই খাব নে নাখায় সুধি লৈছোঁ। বোলো এতিয়া ডাঙৰ হৈছে, অকণ জলকীয়া খাব লাগে বুলি কোৱাৰ কাৰণে বেটাই বোলে দিয়া তেনেহ'লে মা সেয়া এটা জলকীয়া এটাও দি দিছোঁ। মানে কি আৰু অকণমান জ্বলা হ'লে পেলাই খাই পেলাই ভাল লাগে। ইয়াতে যদি ধনিয়া পাত থাকে আপোনালোকে দিব পাৰিব। মোৰ আচলতে নাছিলে, মই সেইকাৰণে নিদিলোঁ। মই অকণমান এয়া জিৰা পাউডাৰ দিলোঁ, অকণমান হালধি গুড়া দিলোঁ আচলতে। এইখিনি ধুনীয়াকৈ অকণ সময় ভাজিম। তাতে নিমখটো মই সোৱাদ অনুসৰি দি দিছোঁ, গোটেইখিনিয়ে দি দিছোঁ মই। তাৰপিছতে অলপ সময় ভাজিছোঁ ধুনীয়াকৈ। তাৰপিছতে এইফালে মোৰ এয়া ভজা হৈ গ'লগৈ ধুনীয়াকৈ। এইফালে কাষত গৰম পানী গৰমাই থৈছোঁ, কাৰণ আটা মঠিব লাগিব মই, সেইটো কাৰণে। এইফালে এয়া গৰম পানী, এইফালে ল'ৰা ভাত বনাই আছোঁ, ল'ৰাৰ ভাতো বনাই আছোঁ। তাৰপিছত এইফালে অকণমান ইয়াতে ৰিফাইন দি দিছোঁ। মই ৰিফাইন ব্যৱহাৰ কৰিম আটাখিনি মাৰোঁতে, তেতিয়া খুব কোমল হয় আচলতে খাবৰ কাৰণে। তাতে অকণমান নিমখ এড কৰিছিলোঁ মই, খাবলৈ টেষ্টি হয় আৰু হয়নে নহয় পৰঠাটো। তাৰপিছত এইখিনি ধুনীয়াকৈ মই মঠি লওঁ। তাৰপিছত আকৌ চাই থাকক ভিডিঅ'টো আপোনালোকে। এইফালে পানী গৰম হৈ গ'ল। গৰম পানী দি আচলতে আটাটো মুঠিলে খাবলৈ বৰ কোমল হয়, নহয়নে বাৰু? কোনে বাৰু এনেকৈ গৰম পানী দি পেলাই মুঠে জনাবচোন। মই কিন্তু একদম যেতিয়াই ৰুটি বনাওঁ, আচলতে আমাৰ ঘৰত সদায় ৰুটি বনোৱা হয়। ৰাতিপুৱা টাইমটো ৰুটি লাগিবই মানে আৰু। এইফালে মোৰ আটা ডোটো ধুনীয়াকৈ বনোৱা। এইফালে মই এয়া জোখমতে লাডু বনাই ল'লোঁ। এটাকৈ বনাই ল'লোঁ লাডুখিনি ধুনীয়াকৈ। তাৰপিছত এটা এয়া লৈছোঁ, এতিয়া ধুনীয়াকৈ বেলিম মই। আচলতে বৰ দিগদাৰ হয় এটা হাতে কেমেৰা ধৰি এটা হাতে ভিডিঅ' কৰিবৰ কাৰণে, উপায় নাইকিয়া হৈ যায়গৈ মানে। তথাপিও মানে বেটাক অকণমান মাতি দিছোঁ, আহাচোন বোলো ধৰি দিয়াহি মোক ভিডিঅ'টো, মই কেনেকৈ কি কৰিছোঁ দেখুৱাবৰ কাৰণে। সেইটো অলপমান বেলি ল'লোঁ মই ৰুটিটো ধুনীয়াকৈ, এয়া দেখিছে। তাৰপিছতে ইয়াতে এতিয়া মই যিখিনি পনীৰখিনি আলুখিনি এয়া ধুনীয়াকৈ মাজত সুমুৱাই দিছোঁ, দি পেলাই এনেকৈ পেক কৰিছোঁ। আকৌ ৰাতিপুৱা টাইমটোত খুব খৰধৰকৈ কামবিলাক কৰা হয়, মানে একদম মানে কৈছোঁ নহয় কেনেকুৱা দিগদাৰ হৈ যায়। ইফালে ৰুটি বনোৱা, ইফালে ভাত বনোৱা, ইফালে বেটাৰ কাপোৰ ঠিক কৰা। ৰাতিপুৱা টাইমটোত সকলোৰে হয়, নহয়নে বাৰু? ল'ৰা ছোৱালী যাৰ ঘৰত আছে সকলোৰে তেনেকুৱা হয়। এফালে মই এইটো ধুনীয়াকৈ হাতেৰে ধুনীয়াকৈ অকণমান শ্বেপটো মিলাই লৈছোঁ।
প্ৰথমতে ইমান ধুনীয়া নহ'লেগৈ, পিছৰকেইটা কিন্তু বাকী যেতিয়া আমালৈ বনাইছিলোঁ সেইকেইটা বৰ ধুনীয়া হৈছিলে আচলতে। এইটো ধুনীয়াকৈ চেপটো মিলাই লৈ লাহে লাহে ৰুটিটো বেলিব লাগিছিলে, কাৰণ মই একদম ৰাতিপুৱা টাইমটো বহুত খৰ হৈ যায় নহয়, মানে কেনেকৈ কাম বন কৰি মেলি কেনেকৈ বেটাক খুৱাই কৰি আজৰি কৰিব পাৰোঁ তেনেকুৱা এটা হৈ থাকে যে। এই অকণমান মাজে মাজে ওলাই গৈছেগৈ বাৰু, তথাপিও খাবলৈ কিন্তু বেয়া হোৱা নাছিলে দেই, খাবলৈ বৰ টেষ্টি হৈছিলে। কিন্তু যিসকলে বনোৱা নাই খাই চাবচোন, এয়া মাজেদি ওলাই গৈছিলেগৈ, কিন্তু উপায় নাই, ৰাতিপুৱা টাইমটোত খৰধৰকৈ কৰা হয় কামবিলাক, খুব লাহে ধীৰে কৰিলে বৰ ধুনীয়া হয়, কিন্তু মই খৰধৰকৈ কৰোঁ কামবিলাক ৰাতিপুৱা টাইমটোত। সেইকাৰণে এইফালে মই প্ৰথমতে টেৱাখন গৰম হ'বলৈ দি টেৱাখনত প্ৰথমতে পাতি দিছোঁ, দুইটা ছাইড অকণমান ধুনীয়াকৈ সেকি ল'ম মই। এইফালে দুইটা ছাইড সেকি ল'লোঁ, তাৰপিছতেহে এইফালে মই তেল ব্যৱহাৰ কৰিম। এতিয়া অকণ তেল দি দিছোঁ, ৰিফাইন দিছোঁ। বেটাৰ মোৰ কাৰণে আমি প্ৰায়ভাগ বস্তু ৰিফাইনতেই খাওঁ। হাজবেণ্ডে কিন্তু নাখায় দেই ৰিফাইনত, তেওঁ খালে বোলে গেছ হয় বোলে, সেইকাৰণে আচলতে তেওঁ নাখায়। তেওঁ প্ৰতিটো বস্তুৱে মানে কি মিঠাতেলতে বনাব লাগিব। তাৰপিছতে আকৌ লুটিয়াই দিছোঁ মই ৰুটিখন, পৰঠাটো লুটিয়াই দিলোঁ। এইফালেও সেয়া তেনেকৈ অকণ তেল দি পেলাই বনাইছোঁ। এইফালে মোৰ ধুনীয়াকৈ হৈ গ'লগৈ, বেটাৰ কাৰণে আচলতে ৰেডি হৈ গ'লগৈ মোৰ। আচলতে বেটা স্কুল যাব বুলি বনাইছিলোঁ, কাৰণ বৰষুণ আহি গৈছিলে, সেইকাৰণে বেটাক স্কুল পঠিওৱা নহ'লে। তাৰপিছত বেটাক খাবলৈ দি দিলোঁগৈ মই, বেটালৈ ধুনীয়াকৈ বনাই কৰি আজৰি হৈ গ'লোঁ। তাৰপিছত এইফালে মোৰ কাৰণেও বনালোঁ, মোৰ কাৰণেও বনাই কৰি বোলো খাই কৰি লওঁ আৰু। হাজবেণ্ডলৈ বনোৱা নাছিলোঁ, তেওঁ মানে কি কিবা কামত আচলতে মোবাইলত ব্যস্ত হৈ থাকে, অফিচৰ কামবিলাক কৰে, সেইকাৰণে মোৰ কাৰণে বনাই কৰি লৈ বোলো খাই কৰি আজৰি হওঁ মই। এইফালে বনাই কৰি হৈ গ'লগৈ, তাত খাই লওঁ তেনেহ'লে, পিছত লগ পাইছোঁ। এইফালে মোৰ খাই বৈ আজৰি হৈ গ'লোঁ। তাৰপিছত এইফালে হাজবেণ্ডে বোলে দিয়া মোলৈকো বনোৱা, ময়ো খাই কৰি আজৰি হওঁ। তাৰপিছত এইফালে হাজবেণ্ডৰ কাৰণেও বনালোঁ মই। হাজবেণ্ডলৈ বনাওঁতে বৰ ধুনীয়া হৈছিলে, দেখিছেনে, কিনিও ওলাই যোৱা নাছিলে, বৰ ধুনীয়াকৈ আচলতে বেলিছিলোঁ আৰু হেৰি কৰিছিলোঁ। মানে কি আৰু লৰালৰিকৈ কৰিলে কামবিলাক আচলতে খুব মানে খৰধৰকৈ কৰা কামবিলাক এনেও চাবচোন বেয়া হয়গৈ গৈ পেলাই। মোৰ ঠিক তেনেকুৱা হয়, কিন্তু মই যিমান সোনকালে কামবিলাক কৰিবলৈ বিচাৰোঁ, মোৰ কামবিলাক এতিয়া গৈ পেলাই মানে ভাল নহয় বুলিয়ে ক'ব পাৰি আৰু। এতিয়া বনাইছোঁ চাওকচোন কিমান ধুনীয়া হৈছে আচলতে। তেওঁ সেয়া মই কোৱা নাই, তেওঁ ৰিফাইনত নাখায়, তেওঁ মিঠাতেল ব্যৱহাৰ কৰে। তেওঁ বস্তুবিলাক চব আমি মিঠাতেলতে বনাওঁ আচলতে। তাৰপিছত তেওঁ এইখন একদম ধুনীয়াকৈ ফুলিও গৈছে, ধুনীয়াও হৈছে। এইফালে তেওঁকো বোলো বনাই কৰি খুৱাই কৰি আজৰি হৈ লওঁগৈ মই। তাৰপিছত এইফালে তেওঁৰ কাৰণে হৈ গ'ল ধুনীয়াকৈ। চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ। এতিয়া আমি খোৱাকেইখনতকৈ তেওঁখন বৰ ধুনীয়া হৈছে। তেওঁলৈ বনাই কৰি আজৰি হৈ গ'লোঁ মই। এইফালে তেওঁক চাহৰ লগত দিছিলোঁ খাবলৈ। মই আকৌ চাহৰ লগত খোৱা নাছিলোঁ দেই, মই চচৰ লগতে খাইছিলোঁ। চচৰ লগত খাই মই বহুত ভাল পাওঁ। দুপৰীয়া ভাত পানী বনাই কৰি আজৰি হৈ গ'লোগৈ। এইফালে ভাজি থৈছোঁ কাপোৰ পলিথিনত এনেকৈ। তাৰপিছত আজি একদম একো বনোৱা নাই। বেটাটো আজি স্কুললৈ নগ'লে, কাৰণ ৰাতিপুৱা সময়তে ইমান ডাঙৰকৈ বৰষুণ জাক আহি গ'ল যে, সেইকাৰণে তালৈ ভাত বনাই থোৱা আছিলে। তাৰপিছতে মোলৈ লৈছোঁ এইফালে। পিছত বাৰু ৰেচিপিটো মই দিম আপোনালোকক, খাবলৈ বহুত টেষ্টি হয়, মই কিন্তু খাই বহুত ভাল পাওঁ। পিছত মই ভিডিঅ'টোতে দিম বাৰু। তাৰপিছতে এফালে বেটালৈ আমলেট এটা কৰি পেলাই থৈ দিছোঁ। আন্ধাৰ হৈ আছে ৰুমটো একদম পূৰা। এফালে বেটালৈ আমলেট এটা কৰি থৈছোঁ, এইফালে নিমখ তেল দি আজি মানে ভাত খাম, হাজবেণ্ড নাইকিয়া। বেটাকো কৈছোঁ আজি তেনেকৈ খাম দিয়া, বেটাই খাম বুলিয়ে কৈছে বাৰু, কি হয় দেখা যাওক পিছলৈ, চাই থাকিব ভিডিঅ'। এফালে আমি আচলতে দুপৰীয়া সাজ মই এনেকৈ বনাই লৈছোঁ, দেখিছেনে। এফালে নিমখ তেল দি খাম ভাত, এইফালে নিমখ দি লৈছোঁ। দুপৰীয়া সাজত আজি বেটাই মই এনেকৈয়ে খাম। এনেকৈ খাই আচলতে বহুত ভাল লাগে। মই এই পিটিকা ৰেচিপিটো বাৰু পিছত আপোনালোকলৈ মই শ্বেয়াৰ কৰিম। খাই লওঁ তেনেহ'লে। এইফালে দুপৰীয়া ভাত পানী খাই লৈ সন্ধিয়া সময়ত আকৌ চাহৰ কাৰণে যোগাৰ কৰি ল'লোঁ। এফালে চাহ বনাবলৈ আহি গ'লোঁ মই। সন্ধিয়া বোলো চাহ একাপ বনাই খাওঁ। তাৰপিছত কি খাম বুলি ভাবি তাৰপিছত পকৰি কেইটামান বনালোঁগৈ দেই। পকৰি বনালোঁ বেচন দি পেলাই আচলতে। তাতে পিঁয়াজ দিলোঁ, জলকীয়া এটাও কাটি দিছোঁ। বেটাই জলকীয়া নাখায়, তথাপিও এটা দিছোঁ, কাৰণ একো নিদিলে বেয়া লাগে। আৰু মছলা একো নিদিওঁ, কাৰণ মই খুব কম খাওঁ বুলি কৈছোঁ। আমি মছলা পাতিবিলাক খুব কমেই খাওঁ, সেইকাৰণে মই মছলা একোৱেই ব্যৱহাৰ নকৰিলোঁগৈ। তাৰপিছত এইফালে কেৰাহী বহাই দিলোঁ। এইফালে ধুনীয়াকৈ বেচনৰ হেৰিটো বনাই পকৰিৰ কাৰণে বনায়ো মোৰ
ধুনীয়া বেটাৰটো হৈ গ'লগৈ। তাৰপিছত অকণমান ধুনীয়াকৈ লৰাই লৈছোঁ দেই, ধুনীয়াকৈ মিলাই লৈছোঁ আচলতে। তাৰপিছত এইফালে মই বহাই দিলোঁ। আচলতে পকৰীৰ নিচিনা নহ'লগৈ, পিছে মালপোৱাত মানে পিঠাৰ নিচিনাহে হৈ গ'লগৈ। তথাপিও সন্ধিয়া সময়ত বোলো কিবা এটা বনাই খাবলৈ মন গ'ল যে বোলো বনাওঁ। আচলতে বেটাক মই প্ৰায়ভাগ মই ঘৰতে বনোৱা বস্তুৱেই বেটাক মই খুৱাবলৈ বিচাৰোঁ। নিজৰ লাগে যিমানেই গৰম নহওক তথাপিও মই তাক বনাই দিবলৈ চেষ্টা কৰোঁ। কিনি খোৱাটোতকৈ মানে ঘৰৰ খোৱা বস্তুবিলাক বহুত এটা আমেজেই বেলেগ। কাৰণ ঘৰত দোকানৰবিলাক চাবচোন খুব মছলা পাতি দি পেলাই বনোৱা হয়, তাতে একেখিনি তেলতে ভাজি পেলাই বস্তুবিলাক বনোৱা হয়। সেইবিলাক খালে আচলতে গেছো হৈ যায়গৈ। তাৰপিছতে মোৰ ভিডিঅ'টো ইমানতে সামৰি দিমগৈ আৰু। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহিম বাৰু। এফালে মোৰ চাহ ৰেডি হৈ গ'লগৈ, লগতে তেওঁ হেৰি আনি থৈছিলে, সেয়া মিঠাইও আনি থৈছিলে। মিঠাই ল'লোঁ, মোৰ কাৰণে গাখীৰ চাহ একাপ লৈ ল'লোঁ আজিলৈ। বাই বাই, আকৌ লগ পাই আছোঁ।